চৰ্চাত যেতিয়া অসমমালা আঁচনিৰ অধীনত থকা ডিগবৈ পেঙেৰি বৰডুমচা যি পথৰ নিৰ্মাণ হৈ আছে সেই বৰ্তমান সময়ত চৰ্চাত হৈ আছে যে বিসংগতি হৈছে এই পথটো আৰু বিভিন্ন ধৰণে চৰ্চাত হৈ আছে যুৱ মৰ্চাই সেই পথটো বন্ধ কৰি দিছে বা নিৰ্মাণ কৰিবলৈ দিয়া নাই এনে ধৰণে এটা ব্যাপক চৰ্চা হৈছে তাৰ মাজতে মোৰ সৈতে উপস্থিত আছে ডিগবৈ যুৱ মৰ্চাৰ বিষয়ববীয়াসকল উপস্থিত আছে এই পথটো যিহেতু ইতিমধ্যে চৰ্চাত সমান্তৰালভাৱে চৰ্চাত আছে যে ডিগবৈ যুৱ মৰ্চাই এই পথটো নিৰ্মাণ ক্ষেত্ৰত বাধা প্ৰদান কৰি আছে আৰু হয় আজি আমি নিশ্চয় ডিগবৈবাসী আৰু পেঙেৰিবাসী হিচাপে আমি নিশ্চয় সুখী হ'ম ৰাইজ নিশ্চয় সুখী হ'ম আচলতে এই ৰাস্তাটো আৰম্ভণিৰ পৰা বিভিন্ন বিসংগতি আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি এই ৰাস্তাটো নিৰ্মাণ কৰি আছিল এটা আৰম্ভণিতে দুজনকৈ নিৰীহ লোকৰ মৃত্যু হৈছিল আৰু ৰাস্তাটো বিভিন্ন বিসংগতি তাৰে উদ্দেশ্য কৰি আজি যুৱ মৰ্চাই যুৱ সমাজে ৰাইজেও জিলা উপায়ুক্ত মহোদয়ক অভিযোগ দাখিল কৰিছিল যে এই ৰাস্তাটো সুন্দৰকৈ নিৰ্মাণ হ'ব লাগে নিৰীক্ষণ হ'ব লাগে ইনস্পেকশ্যন হ'ব লাগে আৰু জিলা উপায়ুক্তৰ মহোদয়ৰ জৰিয়তে যোৱা কেইদিনমানৰ আগত CDC বাইদেউৰ জৰিয়তে আৰু PWD বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলে এটা নিৰীক্ষণ কৰিছিল ইনস্পেকশ্যন কৰিছিল আৰু তাত সেইদিনাখনেই জল পটকৈ ওলাই পৰিছিল যে বিভিন্ন বিসংগতি আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা সেইদিনাখনেই তাত ওলাইছিল আৰু আজি আমি এইটো কাৰণে সুখী বুলি কৈছো যোৱাকালি এটা প্ৰতিবেদন প্ৰকাশ পাইছে যে এই ৰাস্তাটোত বিভিন্ন বিসংগতি আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা আছে বুলি আমাৰ CDC বাইদেউ জৰিয়তে যোৱাকালি এটা প্ৰতিবেদন প্ৰকাশ পাইছে আৰু সেইটো কাৰণে আমি এতিয়া আচলতে সঁচাকৈ আমি ভাবিছো যে আজিৰ দিনটোত ৰাইজৰ যুৱ মৰ্চাৰ আৰু যুৱ সমাজৰ যি দাবী আছিল ৰাস্তাটো সুন্দৰকৈ নিৰ্মাণ হ'ব লাগে আজিৰ দিনটোত আমি প্ৰমাণ পাইছো যে অহা দিনত এই ৰাস্তাটো অতি সোনকালে সুন্দৰকৈ এজ পাৰ ড্ৰয়িং মতে ৰাস্তাটো সুন্দৰকৈ নিৰ্মাণ হ'ব আৰু আমি ধন্যবাদ দিব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু এই বিষয়ে আমাৰ স্থানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছিল যে এই ৰাস্তাটোত বিভিন্ন বিসংগতি আৰু বিভিন্ন নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছিল আমাৰ স্থানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়া আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ দিছো যে এই ৰাস্তাটো ইনস্পেকশ্যন হোৱাৰ কাৰণে প্ৰশাসনৰ জৰিয়তে বিধায়ক ডাঙৰীয়াকো আমি ধন্যবাদ দিছো আৰু ৰাইজে সুন্দৰ ৰাস্তা এটা পাব যাতে 10 বছৰলৈকে এই ৰাস্তাটো 10-15-20 বছৰলৈকে ৰাস্তাটো একো নহয় ৰাইজে যুৱ মৰ্চাই যুৱ সমাজে এইটোৱে বিচাৰিছে আজি নিৰ্মাণ কৰি গৈ আছে আপোনালোকে নিশ্চয় দেখিছে যে বখলিকৈ এৰি গৈ আছে আৰু সেইটো কাৰণে অভিযোগ কৰা হৈছে যাতে সুন্দৰকৈ নিৰ্মাণ হয় ৰাইজে সুন্দৰ ৰাস্তা এটা পায় ইতিমধ্যে কৈছে ৰাইজে আৰু আপুনি ইতিমধ্যে বিষয়টো কৈছে যে আৰু এটা ডিগবৈ যুৱ মৰ্চাই এই ক্ষেত্ৰত যিটো ৰাস্তা বা পথ নিৰ্মাণ কৰি আছে এই ক্ষেত্ৰত টকা পইচাৰ কথা এটা উল্লেখ কৰিছে যে টকা পইচা তেওঁলোকে নোপোৱাৰ কাৰণে বন্ধ কৰিছে এই সন্দৰ্ভত স্থিতি কি হ'ব আচলতে বিভিন্নজনে বিভিন্ন প্ৰকাৰে কথাবিলাক কৈ আছে কিন্তু আজি ইয়াৰ প্ৰমাণ হৈ গ'ল যেতিয়া প্ৰশাসনৰ ফালৰ পৰা প্ৰতিবেদন প্ৰকাশ পাই গ'ল যে ইয়াত নিৰ্মাণ কাৰ্যত একেবাৰে বিসংগতি আছে সেইটোৱে আচল কথা যুৱ মৰ্চাই যুৱ সমাজে ৰাইজে এইটোৱে বিচাৰিছিলে আজি যিটো প্ৰমাণ হৈছে বিসংগতি আৰু যদি কোনোবাই আপোনালোকক আজি আপোনালোকেই হওক বা আমিয়েই হওক বা আৰু কোনোবাই যদি আমাৰ মতলবউদ্দিন আহমেদ আৰু ভাস্কৰ গোস্বামীৰ কন্ট্ৰেক্টৰৰ পক্ষত যদি কোনোবাই কয় তেতিয়াহ'লে আজিৰ দিনটো এইটো দুৰ্ভাগ্যজনক হ'ব কাৰণ তেওঁলোকৰ গাফিলতি বিসংগতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা আজি জল পটকৈ প্ৰতিবেদন